সৰ্বানন্দ সোণোৱাল আনফালে 25,000 কোটি টকা ঠিকাদাৰসকলক দিব নোৱাৰা ঠিকাদাৰসকল এফালে সৰ্বানন্দ সোণোৱাল আনফালে ক্ষুদ্ৰ ব্যৱসায়ীসকল যিসকলক জিএছটি দি অন্যায় আৰু অবিচাৰ কৰা হৈছে এফালে সৰ্বানন্দ সোণোৱাল আনফালে এই 180% অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক টুঙা কৰা এই সাধাৰণ জনগণ এফালে সৰ্বানন্দ সোণোৱাল আনফালে ছটা জনগোষ্ঠীক জনজাতিকৰণ দিন কৰিম বুলি নকৰা এই ছটা জনগোষ্ঠী এফালে সৰ্বানন্দ সোণোৱাল আনফালে 351 টকা দিম বুলি কৈ চাহ জনগোষ্ঠীক চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰা এই ব্যক্তিসকল এই সৰ্বসাধাৰণ ৰাইজ গতিকে চাহ বাগিচাসমূহক লৈ কিমান ৰাজনীতি কৰিলে 351 টকা দিম মাটি ঘৰত গৈ ম্যাদী পট্টা ঘৰে ঘৰে দি থৈ আহিব এইবোৰ কথা প্ৰতিখন চিকিৎসালয়ত চিকিৎসক হ'ব প্ৰতিখন বিদ্যালয়ত শিক্ষক নিযুক্তি হ'ব বিদ্যালয় হ'ল শিক্ষক নিযুক্তি হ'ল চিকিৎসালয় আছে চিকিৎসক নাই সৰ্বানন্দ সোণোৱাল আনফালে 25,000 কোটি টকা ঠিকাদাৰসকলক দিব নোৱাৰা ঠিকাদাৰসকল এফালে সৰ্বানন্দ সোণোৱাল আনফালে ক্ষুদ্ৰ ব্যৱসায়ীসকল যিসকলক জিএছটি দি অন্যায় আৰু অবিচাৰ কৰা হৈছে এফালে সৰ্বানন্দ সোণোৱাল আনফালে এই 180% অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক টুঙা কৰা এই সাধাৰণ জনগণ এফালে সৰ্বানন্দ সোণোৱাল আনফালে ছটা জনগোষ্ঠীক জনজাতিকৰণ দিন কৰিম বুলি নকৰা এই ছটা জনগোষ্ঠী এফালে সৰ্বানন্দ সোণোৱাল আনফালে 351 টকা দিম বুলি কৈ চাহ জনগোষ্ঠীক চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰা এই ব্যক্তিসকল এই সৰ্বসাধাৰণ ৰাইজ গতিকে চাহ বাগিচাসমূহক লৈ কিমান ৰাজনীতি কৰিলে 351 টকা দিম মাটি ঘৰত গৈ ম্যাদী পট্টা ঘৰে ঘৰে দি থৈ আহিব এইবোৰ কথা প্ৰতিখন চিকিৎসালয়ত চিকিৎসক হ'ব প্ৰতিখন বিদ্যালয়ত শিক্ষক নিযুক্তি হ'ব বিদ্যালয় হ'ল শিক্ষক নিযুক্তি হ'ল চিকিৎসালয় আছে চিকিৎসক নাই সৰ্বানন্দ সোণোৱাল আনফালে 25,000 কোটি টকা ঠিকাদাৰসকলক দিব নোৱাৰা ঠিকাদাৰসকল এফালে সৰ্বানন্দ সোণোৱাল আনফালে ক্ষুদ্ৰ ব্যৱসায়ীসকল যিসকলক জিএছটি দি অন্যায় আৰু অবিচাৰ কৰা হৈছে এফালে সৰ্বানন্দ সোণোৱাল আনফালে এই 180% অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক টুঙা কৰা এই সাধাৰণ জনগণ এফালে সৰ্বানন্দ সোণোৱাল আনফালে ছটা জনগোষ্ঠীক জনজাতিকৰণ দিন কৰিম বুলি নকৰা এই ছটা জনগোষ্ঠী এফালে সৰ্বানন্দ সোণোৱাল আনফালে 351 টকা দিম বুলি কৈ চাহ জনগোষ্ঠীক চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰা এই ব্যক্তিসকল এই সৰ্বসাধাৰণ ৰাইজ গতিকে চাহ বাগিচাসমূহক লৈ কিমান ৰাজনীতি কৰিলে 351 টকা দিম মাটি ঘৰত গৈ ম্যাদী পট্টা ঘৰে ঘৰে দি থৈ আহিব এইবোৰ কথা প্ৰতিখন চিকিৎসালয়ত চিকিৎসক হ'ব প্ৰতিখন বিদ্যালয়ত শিক্ষক নিযুক্তি হ'ব বিদ্যালয় হ'ল শিক্ষক নিযুক্তি হ'ল চিকিৎসালয়